ধুনীয়া চফা হৈ আছিলে, বৰষুণটো দি দিলে। তো উপায় নাই, আপোনালোকক সেইদিনাখন অকণমান ৰাতি হ'ল দেখুওৱা। তো এতিয়া দিনত আচলতে এখন ভিতৰৰ ভিডিঅ'টো বনোৱাই আছিলোঁ মই। তো দেখিছে টায়াৰ গোটেইখিনি নতুন, একদম পূৰা ব্ৰেণ্ড নিউ হৈ আছে। মই অকণ ভিউটো দেখাই দিছোঁ গাড়ীখনৰ। আচলতে খুব মজা হৈ আছে গাড়ী, আপোনাৰ একো কামেই নাই, লৈ ডাইৰেক্ট চলাব পাৰিব। আপোনাৰ সৰু অকণমান নইচ এটাও নাই ইঞ্জিনত, অকণমান সৰু নইচ এটাও নাই ইঞ্জিনৰ। চাউণ্ড টাউনৰ পৰা ধৰি ছাছপেনশ্যনৰ চাউণ্ড, বুচিং, বেৰিং, অল এভৰিথিং অ'কে। বহুত মজা হৈ আছে গাড়ীখন, আপোনালোকে ল'লে ল'ব পাৰিব। মই অকণমান দেখুৱাই দিছোঁ, এয়া দেখিছে স্ক্ৰেচ নাই, খুব মজা হৈ আছে আচলতে গাড়ীখন। টায়াৰখিনি গোটেইখিনি নতুন, অলপ সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। দেখিছে কেনেকুৱা মজা হৈ আছে। ভিতৰতো আপোনালোকক দেখুৱাই দিছোঁ অকণমান, ভিতৰতো দেখিছেনে কিমান মজা হৈ আছে, একদম ধুনীয়া হৈ আছে। মানে গাড়ীখন এটাই ক'ম আপোনালোকক, গাড়ীখন যদি নিজৰ কাৰণে কোনোবাই লয় ন, 5 বছৰ নালাগে, এইখন 10 বছৰলৈ একো কৰিব নালাগে, এনেকুৱাই মজা হৈ আছে। মানে এটা চাউণ্ড নাই, নতুন গাড়ী নিচিনা। আপুনি ডিলাৰৰ পৰা উলিয়াওঁতে যেনেকুৱা নতুন গাড়ী যেনেকুৱা হৈ থাকে, মানে এটা চাউণ্ড নাই গাড়ীখনৰ। আপোনালোকে নিখনহে ল'ব পাৰে, লওঁ বুলি ক'লে। 2014 মডেল পেট্ৰল, আৰু এইখনৰ ফিক্স দামটো হ'ব 1,60,000 টকা। এনেইতো মই 165-70 কৈ আছোঁ, কিন্তু 1,60,000 টকা পালে মই এখন উইথ ট্ৰান্সফাৰ দি দিম। গতিকে আপোনালোকক যদি কাৰোবাক লাগে তেতিয়াহ'লে জনাব।